ঘৰত যাওঁ আৰু গাড়ীৰ ওচৰলৈ গৈ আছোঁ। স্কুটি লৈ অহা হৈছে, আহি আছোঁ আৰু খোজকাঢ়ি মানে এই পৰিৱেশটোত থাকিয়ে কিবা এটা ভাল লাগে। মানে মন চন বেয়া লাগি থাকিলে এইটো পৰিৱেশত যদি আহি যাওঁ মানে দুখ কষ্টবোৰ পাহৰি যোৱা নিচিনা হয়। আৰু এতিয়া গৈ আছোঁ আৰু এয়া আমি মানে গাড়ীও লৈ আহিছোঁ, দিছে নহয় এইখন গাড়ী। আহি আছোঁ ইয়াত মানে গৰু ছাগলী মানে পেট পূৰা ধুনীয়াকৈ ভৰি যাব বুলি ক'ব লাগিব। মানে ইমান সুন্দৰ ঘাঁহ আছে, বন আছে, জীপাল পৰিৱেশ, চৰাই চিৰিকটিৰ মাত আৰু কিমান সুন্দৰ পৰিৱেশ দেখিছে নহয়। ইমান সুন্দৰ পৰিৱেশটোত মানে পৰা যাবলৈ মন নাযায়, মানে থাকিয়ে কিবা এটা ভাল লাগিছে এই পৰিৱেশটোত। একচুৱেলি গছৰ ছাঁ, আমিতো গৰম উঠিলে ফেনৰ তলত আজিকালি ৰৈ গাটো শীতল পেলাওঁ, কিন্তু ইয়াত থাকিলে মানে ফেন দৰকাৰেই নাই, ইলেক্ট্ৰনিক দৰকাৰেই বুলি ক'ব লাগিব। ইয়াত মানে গছৰ ছাঁহত আৰু বতাহৰ জীপালবিলাকৰ লৈ সুবাসবিলাক দেখিয়ে মানে কিবা এটা ভাল লাগে। চৰাই চিৰিকটিৰ মাত আৰু লগতে পুখুৰী এটাও আছে, সেই পুখুৰীটোত মাছ ধৰিব পৰা যাব। আৰু এতিয়া ফাইনেলি ভাল লাগিছে এই জেগাটোত আহি। আৰু আপোনালোকেও আহিব, এবাৰ চাই যাবহি। এটা খগাৰ ঘাগৰ বুলি কয় এই জেগাটো। তাৰপিছত সিফালে অলপ আগলৈ গ'লে নদী এখন পাম, নদীখনত বহুত সুন্দৰ পৰিৱেশ। আৰু ইয়াত আমাৰো মাটি আছিল, মানে নদীখনে কিয়নো হেৰি লৈ গুচি গ'ল আৰু ইমান ভাল লাগিছে। সেইফালে তেওঁলোকে কচু কাটিয়ে আছে, আমি অলপ আগবাঢ়ি আহিলোঁ, মানে বস্তুখিনি থ'বলৈ আহিলোঁ। বাই বাই।